অপাৰেশ্যন সিন্দুৰৰ পিছতে কি পৰিৱৰ্তন হৈছে ভাৰতৰ এতিয়া ভাৰতৰ সন্মুখত লাজ পাইছে নেকি পাকিস্তানে ভাৰতে সকলো দিশৰ পৰাই পাকিস্তানক এতিয়া চেৰ পেলাইছে 2-3 মাহতে ভাৰত আৰু অধিক শক্তিশালী হৈ উঠিছে ভাৰতক আগবঢ়া দেখি লাজ পাইছে পাকিস্তানে অপাৰেশ্যন সিন্দুৰৰ পিছৰে পৰা এতিয়া ভাৰতে অহৰভাৱে বিভিন্ন ৰেঞ্জ শক্তি আৰু সামৰ্থ্যৰ ক্ৰুজ আৰু ব্যালিষ্টিক মিসাইলৰ পৰীক্ষণ কৰি আহিছে ভাৰতৰে সকলোবোৰ পৰীক্ষা 100% সফল বুলি প্ৰমাণিত হৈছে একে আতংকত পাকিস্তানেও যোৱা 2-3 মাহত এটা বা দুটা ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰিছে কিন্তু সেই ক্ষেপণাস্ত্ৰবোৰৰ কি হল কিয়া দেখিলে পাকিস্তানী মানুহবোৰ লাজতে মৰি যাব অলপ সময়ৰ লগতে পাকিস্তানৰ আৰ্মি ষ্ট্ৰেটেজিক ফ'ৰ্চ কমান্ডে দাবী কৰিছিল যে তেওঁলোকে 450 কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পৰা আবদালি নামৰ ব্যালিষ্টিক মিসাইলটোৰ পৰীক্ষা কৰিছে যেতিয়া আবদালি উৎক্ষেপণ কৰা হল পাকিস্তানী সৈন্যই ধৰ্মীয় স্লোগান দিবলৈ আৰম্ভ কৰিলে নাৰাই তাকবীৰ আৰু আল্লাহ আকবৰৰ স্লোগান দি এই পাকিস্তানী জোৱানসকলে জোৰেৰে চিঞৰিবলৈ ধৰিলে কিন্তু এই সৈনিকসকলে কমেও মিসাইল পৰীক্ষাটো শেষ হোৱালৈকে অপেক্ষা কৰিব লাগিছিল তেওঁলোকে উত্তেজনাত নিজৰ জ্ঞান হেৰুৱাই পেলালে আবদালি ক্ষেপণাস্ত্ৰটো উৎক্ষেপণ হল কিন্তু তাৰ পিছত কি হল ইয়া কোনেও নাজানে পাকিস্তানী সৈন্যই স্লোগান দি থাকিল প্ৰথমে আহক আপোনালোকক পাকিস্তানী সৈনিকৰে স্লোগানবোৰ শুনাই লওঁ তাৰ পিছত আমি আপোনালোকক ইয়াতকৈ আচৰিত বস্তুটো দেখুৱাম স্লোগান তাকবীৰ আল্লাহ আকবৰ পাকিস্তান জিন্দাবাদ আপোনালোকে দেখিলে ইয়াত কি চলি আছে অৱশ্যে আবদালি ক্ষেপণাস্ত্ৰটোৰ কি হল সেই বিষয়ে কাৰো কোনো তথ্য নাই যিয়ে নহওক পাকিস্তানী সৈন্যই স্লোগান দি থাকিল আৰু সেই সময়ছোৱাত ভাৰতে নিৰন্তৰভাৱে নিজৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা চলাই থাকিল বিগত 2-3 মাহতে ভাৰতে বিভিন্ন ধৰণৰ 7-8টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিছে ইয়াত মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা পৃষ্ঠলৈ বায়ু ক্ষেপণাস্ত্ৰ অতি কম দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেপণাস্ত্ৰ আৰু ভিজুৱেল ৰেঞ্জৰ বাহিৰৰ বায়ুৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ আছে ইয়াৰ উপৰিও ভাৰতে এক্সটেণ্ডেড ট্ৰেজেক্টৰী লং ডিউৰেশ্যনৰ হাইপাৰসনিক ক্ৰুজ মিসাইলৰো পৰীক্ষা কৰিছে ইমানখিনি কৰাৰ পিছতো ভাৰত ৰৈ থকা নাই ইয়াৰ পিছত ভাৰতে ব্যালিষ্টিক মিসাইল পৃথিৱী 2 আৰু অগ্নি 1ৰ উন্নীত সংস্কৰণো সফল পৰীক্ষা কৰিছে তাৰ পিছত আহিল ড্ৰোনৰ পৰা প্ৰিচিজন গাইডেড মিসাইল নিক্ষেপ কৰাৰ পাল DRDO UAV লঞ্চ প্ৰিচিজন গাইডেড মিসাইল V3 ৰো সফল পৰীক্ষা কৰিলে কিন্তু যেটো পৰীক্ষাই পাকিস্তানৰ ভেটি কপাই তুলিছে হেয়া আছিল আকাশ প্ৰাইম এয়াৰ ডিফেন্স সিস্টেমৰ পৰীক্ষা পাকিস্তানক ছিন্ন ভিন্ন কৰিব পৰা আকাশ এয়াৰ ডিফেন্স সিস্টেমৰ উন্নীত সংস্কৰণ প্ৰকাশ প্ৰাইমৰ সফল পৰীক্ষা ভাৰতে কেহতিয়াকৈ চীনৰ সীমান্তত সম্পন্ন কৰিছে এই পৰীক্ষাটো 100% সফল আছিল আকাশ প্ৰাইম এয়াৰ ডিফেন্স সিস্টেমৰ ক্ষেপণাস্ত্ৰৰ আকাশতে দুখন লক্ষ্য বিমান ধ্বংস কৰি পেলাইছিল আকাশ প্ৰাইমৰ সফল পৰীক্ষা দেখি পাকিস্তান আতংকিত হৈ পৰিল পাকিস্তানে মনে মনে শাহিন 3 মাহৰ এটা ব্যালিষ্টিক মিসাইল পৰীক্ষা কৰিলে কিন্তু সেই মিসাইলটো বতাহতে বিস্ফোৰিত হল পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ পৰা বেলুচিস্তানৰ দিশে শাহিন 3 পৰীক্ষাৰ বাবে নিক্ষেপ কৰা হৈছিল কিন্তু এই মিসাইলটো মুখ ঠেকেচা খাই মাটিতে পৰিল চাওক পাকিস্তানৰ ব্যালিষ্টিক মিসাইল শাহিন 3ৰ পৰা কি অৱস্থা হল যে নহওক এই ঘটনাই তিনিটা কথা প্ৰমাণ কৰিলে প্ৰথমটো হল ভাৰতৰ সন্মুখত পাকিস্তানৰ ক্ষেপণাস্ত্ৰ একোৱেই নহয় দ্বিতীয়তে পাকিস্তানৰ প্ৰযুক্তি সম্পূৰ্ণ ফ্লপ তৃতীয়তে পাকিস্তানৰ বাবে বেলুচিস্তানৰ লোকসকলৰ জীৱনৰ কোনো মূল্য নাই সেইবাবে তেওঁলোকে নিজৰ সকলো ক্ষেপণাস্ত্ৰ পৰীক্ষা বেলুচিস্তানৰ ওপৰতে কৰে যিমানে স্লোগান নিদিয়ক কিয় পাকিস্তানী সৈন্যই ভাৰতক কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে